পুৰা লাগি গ'ল নে ঐ তুই ফোন দে মছলা নমস্কাৰ বন্ধুসকল মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৰ্তমান সময় হৈ গ'ল এতিয়া 11টা বাজিছে কিন্তু আমাৰ এহেঁতকেইটা মানে এতিয়া 10:30 11টা বাজিব হ'ল এতিয়া কামত আহি পাইছে তো ব'লক এটা নতুন ভিডিঅ'লৈ আৰম্ভণি কৰিছোঁ তো চাই থাকক এতিয়া দেখিছে নাই আহি পেলাই লৰালৈকে মছলাহে বনাইছে মোনো কেলে ইমান দেৰি হ'ল কৈ দে আগে কেলে দেৰি হ'ল এইফালে চাহ কৈ দে দেৰি হ'ল কাম অকণ আছিলে ঘৰত কি কাম আছিলে খৰি অলপ ফালিবলগীয়া এই তাৰ বিয়া পাইছে সেইপিনে তাৰ বুঢ়া বিয়া আৰু খৰি অলপ ফালিব লাগিছিলে তাৰ দেৰি হৈ গ'ল তথাপি ৰৈ দিছোঁ কামটো চলাম আৰু ৰাতি হ'লেও আমি কৰিবই লাগিব কৰাটো সেইটো কাৰণে ৰৈ দিলোঁ এই মছলা দবাদব আহি ৰাতি মছলা পেলাইছেহি তো দুবেগৰ মছলা পেলাই দিলোঁ আগৰ ব্লগত আপোনালোকক দেখাইছিলোঁ যে আমাৰ বিমৰ কাম চলি আছিলে তো বিমৰ কাম অলৰেডি আমাৰ হৈ গ'ল এইটো মানে আগতীয়াকৈ মানে ঘৰটো মানে সোনকালতে লাগে ফাউণ্ডেশ্যন মাটি ভৰাব লাগিব সেইকাৰণে সোনকালতে কৰি দিছোঁ কালি চাওক আমি কালি মানে আপোনালোকে চাই লওক কালি আমি 12টা বজাত গাঁথনি ধৰিছোঁ প্ৰায় 12:30মান হৈ গ'ল গাঁথনি ধৰিছোঁ প্ৰায় 5.5 বেগৰ গাঁথনি কৰিলোঁ দেই চবেকৈ আৰু অলপ কম তো এইফালে মাৰিলোঁ লেংটো পূৰা মাৰি দিলোঁ লেংটো আছে প্ৰায় 40 আৰু এইফালে মাৰি দিলোঁ আমাৰ 15 ফুটীয়া এটা পাৰ্টিশ্যন মাৰি দিলোঁ এইফালে লেট্ৰিন বাথৰুমৰ পাৰ্টিশ্যন আপোনালোকক আগত দেখাইছিলোঁ ব্লগত তো বিম ঢালি আমাৰ হৈ গ'ল গাঁথনি আজি হ'ব লাগে কিন্তু বহুতখিনি গাঁথনি আছে তো নহ'লেওতো কাইলৈ আধা বেলা লাগিব তো এই দুদিনৰ ভিতৰত গাঁথনি কমপ্লিট কৰি প'ষ্টৰ কাম আছে আৰু এটা ছাইডত আমাৰ ভীমে কাম কৰি আছে তো আমাৰ প'ষ্টৰ মানে বেছ ঢালি আছে তো প'ষ্টৰ ফৰ্মা বনাইছে তো তাত গ'লে আপোনালোকক দেখাই দিম তো দিনতীয়া কাৰ্যসূচী কামৰ প্লেচটো চাই ল'ব গাঁথনিবিলাক ইমান সুন্দৰ ধৰণে হয় আপোনালোকক দেখাইছোঁ চাই লওক ইমান সুন্দৰকৈ গাঁথনি হয় তো এনেকুৱা ধৰণৰ গাঁথনি প্ৰায় কম সংখ্যক মানুহে কৰিব পাৰে তো আমাৰ অলপ ষ্টাইলবোৰ বেলেগ কাম কৰে তো সেইটো কাৰণে আমাৰ ইয়াত যিটো এইটো একেঞ্চি গাঁথনি কৰোঁতে যদি আপোনালোকৰ সপোনৰ ঘৰ এখন বনাইছে গাঁথনি কৰোঁতে এটা কথাই চাব এই যে এই গেপছবিলাক এই গেপছবিলাক যিটো ইটাৰ গেপছ সেইটো প্ৰায় একেঞ্চি থাকিব লাগে এইটো ইঞ্জিনিয়াৰ মতে একেঞ্চি থাকিব লাগে তো আপোনালোকে এই একেঞ্চিটো যদি ঘৰ বনাইছে মিস্ত্ৰী ভাই বন্ধুহঁতকো কৈ কিছুমান মিস্ত্ৰী এইটো একেঞ্চি নকৰে কেতিয়াবা ফাক লাগিও যায় ইটা আৰু কেতিয়াবা এটাত ডাঙৰ হৈ যায় এটাত সৰু হয় কিন্তু আমাৰ গেপছবিলাক চাই লওক প্ৰায় প্ৰত্যেকতে একেঞ্চি আমাৰ থাকে এইটো মানে আমি ইটাটো দিওঁতে আমাৰ এই বুঢ়া আঙুলিটো ডিষ্টেঞ্চত সোমাই যায় বুঢ়া আঙুলিটো ইটাটো ধৰোঁতে বুঢ়া আঙুলিটোৰ মাজতে এইটো একেঞ্চি কভাৰিংটো লাগি যায় তো আমাৰ বেকফালে চাই লওক বেকফালে ৱাল দেখাইছোঁ বেকফালে আমাৰ ইটাবোৰ ওলাই নাথাকে একদম সমান ছাইড হৈ যায় সমান ছাইড কিয় হয় জানেনে আমি যিটো ডাবল ইটা পৰে তাৰমানে এটা ছিংগুলকৈ কয় এইটো দেখিছে ছিংগুল পৰে আৰু এইটো ডাবল পৰে দেখিছেনে এইটো ডাবল পৰে এই ডাবলৰ জেগাটো আমাৰ গেপছটো যেতিয়া দুটা ইটা এইটো এটা লাগি যাব আৰু বোথ ছাইডে এটা এটা লাগি যায় যে সেই গেপছটো আমাৰ পূৰা ইটা দুটা আমাৰ পূৰা এনেকৈ ছেটিং হৈ যায় এনেকৈ লাগি যায় তো আমাৰ মাজত গেপছ এনেকৈ আমি ৰাখি নিদিওঁ এই গেপছটো মাৰি তাত যদি মছলা খুচি দিয়া হয় তো ইটাটো মেল খাই গুচি যায় মেল খাই যোৱাৰ কাৰণে বাহিৰফালে ওলাই গুচি যায় বাহিৰফালে আউট হৈ গুচি যায় কিন্তু আমাৰ বাহিৰ চাইডে সমান আছে প্লেইন আছে চাই লওক বাহিৰ চাইডে পূৰা প্লেইন আমাৰ চদৰ ছাইডটো যেনেকুৱা প্লেইন আৰু বাহিৰ ছাইডটো তেনেকুৱা প্লেইনে সেইকাৰণে আমি গাঁথনিটো তেনেকুৱা ধৰণে কৰোঁ তো এই আমাৰ মছলা বনাই আছে তো আপোনালোকক নেক্সট টাইম দেখাম আজি দিনতীয়া কাৰ্যসূচী তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু এটা কথা মনত ৰাখিব যিসকলে ঘৰ বনোৱাই আছে বা মিস্ত্ৰী ভাই ভনীহঁতে কাম কৰি আছে এই প'ষ্টৰ পৰা যিটো কভাৰিং ইটা গাঁথনিৰ যিটো কভাৰিং তো একেঞ্চি এক জাপৰ উলিয়াই দিব আৰু এক জাপৰ সোমাই দিব এই ডিষ্টেঞ্চটো বজাই ৰাখিব পূৰা নহ'লে প'ষ্টৰ কভাৰিংটো নহ'লে পিছত যেতিয়া ঢালাই হোৱাৰ পিছত যেতিয়া সমান কৰি গাঁথনি কৰি দিয়ে তেতিয়া এইখিনিতে এটা মানে ফাটি যোৱাৰ চান্স থাকে ৰেঙাই গুচি যাব সেইটো কাৰণে এই কভাৰিংটো দিব লাগে এই চাবিটো ইটাৰ যিটো গাঁথনিৰ যিটো চাবি প্ৰিণ্টৰ যিটো চাবি এইটো এনেকুৱা ধৰণে দিব লাগে তো সেইটো মনত ৰাখিব আপোনালোকে আৰু মিস্ত্ৰী ভাই বন্ধুহঁতেও সেইটো কৰিব আৰু যিসকলে সপোনৰ ঘৰ এখন বনাই আছে তো মিস্ত্ৰী ভাই বন্ধুহঁতক কৈ পেলাই এই কামটো কৰাবই কেতিয়াও নাপাহৰিব কেঞ্চি চাঙি হা 20টা নহয় 25টা 30টা 20টাকৈ ইটা আনে নে তো আমাৰ ইটা পেলাইছিলে 1000 প্ৰথম পেলাইছিলে 1500 হ'ব প্ৰথম 1500 পেলোৱা নাই জানো 1500 পেলাইছে তো কালি 500 ইটা আনিছে আমি 1500 অলৰেডি প্ৰায় 500 মানহে আছে 1000-1200 মান ইটা কালি কাটিলোঁ তো আজি এয়া ইটা আছে ফাউণ্ডেশ্যনৰ কাৰণে তো এইফালে মানে গুটি আনিছিলে বাকী আমাৰ প'ষ্টৰ কাম আছিলে তো গুটি আনিছিলে আমাৰ মানে 3-4 আপোনালোকে এটা কথা মনত ৰাখিব আগতে 3-4 গুটি পেলাইছিলে 3-4 গুটিটো মানে প'ষ্টৰ কাৰণে ভাল নহয় তাত কংক্ৰিটটো ওলাই গুচি যায় এই কংক্ৰিটটো যিটো ৰাফ ওলাই গুচি যায় এই 3-4 গুটিটো যদি প'ষ্ট ঢলা হয় ৰাফ ওলাই গুচি যায় তো আজিকালি এটা মানে
অভিযন্তাৰ প্ৰভিজনত এটা গুটি উলিয়াইছে। তো সেইটো 5-8 গুটি, সেইটো পোষ্টৰ কাৰণে উলিয়াইছে। সেইটো পোষ্টৰ কাৰণে বৰ ধুনীয়া ছেটিং হৈ যায়। তো এই গুটিবিলাক কি হয়, এইটো ডাঙৰ চাইজৰ গুটি, সেইটো কাৰণে আমাৰ সমস্যা হৈ যায় কি পোষ্টত মানে ৰাফ মাৰি দিয়ে। সেইটো কাৰণে এইটো গুটি আমি পোষ্ট নাঢালোঁ। তো 5-8 গুটিটো উপায় নাই আৰু পেলাই দিলে কি কৰে। তো ছাৰলৈ ফোন এটা কৰিছোঁ, তো গাড়ী আহি পাই গ'লহি। তো ছাৰলৈ ফোন এটা কৰিছোঁ, যদি পেলাই দিব লগাটো উপায় নাই আৰু তেনেকৈ ঢালিব লাগিব, কিন্তু ৰাফ ওলাই যোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে 5-8 গুটিটো ভাল হয়, সেইটো কাৰণে আমি 5-8 গুটি পোষ্ট ঢালোঁ। তো আমাৰ প্ৰিণ্টৰ কাম 15 ফুটীয়া দুটা পাৰ্টিশ্যন আমি মাৰিলোঁ। অলৰেডি আমি দুবেগৰ গাঁথনি কৰা হৈ গ'ল, প্ৰায় এতিয়া 12টা 12:30 হৈ গৈছে। কিন্তু মানে এতিয়া মছলা নাইকিয়া হৈ গৈছে গ'ল। এতিয়া গাড়ীত মছলা পেলাইছে সিহঁতি, এতিয়া মছলা 3 বেগ পেলাব লাগিব। 3 বেগ পেলাওঁতে বহুত সময় হৈ যাব এতিয়া। তো এতিয়া সিহঁতি মছলা 3 বেগটো পেলাই সিহঁতক খাই ল'বলৈ কওঁ, আৰু মই যাওঁ ঘৰৰ পৰা আহোঁ। তো আমাৰ ইয়াত মানে মই নিজেই আছোঁ, নিজে থাকি পেলাই মই গাঁথনি কৰিছোঁ। তো এটা ছাইডত আমাৰ ভীমভেটি কৰি আছে, আৰু বেলেগ দুটা ছাইডত 2জন মিস্ত্ৰী আৰু 4টামান যোগালী আছে তাত। আৰু এইফালে ভীমৰ লগত মোৰ ভাইটি এটাই যোগালী কৰি আছে। তো সেইটো ছাইডত মই এপাক গৈ আহোঁ, কিবা এটা ঘৰত খায়ো আহিম আৰু সেইভাগে সোমাই আহিম, কাৰণ পোষ্টত বেছ ঢালিবলৈ মই কৈ থোৱা আছে। এই বেছটোৰ কাৰণে গৈছোঁ 2টা মানুহ। তো তাত এপাক মাৰি পেলাই আহিমগৈ। তো পিছৰ কাৰ্যসূচী আপোনালোকক দেখাম, তো চাই থাকক। তো এটি মছলা বনাই মানে তো কুনিয়া এটাকে ৰেডি কৰ। কুনিয়াটো ৰেডি কৰিলে মানে কুনিয়া দুটাই পোষ্টৰ মানে যিকেইটা 2টা কুনিয়া আমি ঢালিব পাৰিম, 2টা কণা আমি ঢালিব পাৰিম। তো কুনিয়া দুটাকে বনাওঁ। মছলা 3 বেগৰ পেলাবলৈ দিছোঁ, এতিয়া সিহঁতি পেলাই আছে। আৰু আমাৰ মালিক কৈছোঁ মানে কৰ্ণাৰ 2টা পোষ্ট মানে ফৰ্মাৰ প্ৰিণ্টৰ যিটো প্ৰভিজন, সেইটো আমি হাফকৈ ঢালা হয়, সেইটো ঢালি দিব লাগিব। তো কৰ্ণাৰ 2টা বনাই লওঁ। এতিয়া মছলা পেলাইছে। বাবু কি হ'ল, মছলা হৈ গ'ল নেকি পালি? হা, মছলাটো পেলাই পানী দি তহঁতি খাই ল'বি। মই ঘৰৰ পৰা গৈ আহোঁ দেই, শুনিছ? শুনো। এতিয়া এটা আছে খেপো, সেই 2টাকে দি দিলোঁ। এইফালে এটি বেষ্টৰ কাম কৰি আছে। চাই লওক, এইটো 24 এৰিয়া ঘৰ হয়। তো মাটি কমপ্লিট আৰু 2টা ৰুম বাকী আছে। এইটো ৰুম আছে আৰু আগত এটা আছে, বাকী বালি মাটি ভৰাইছে। তো বেষ্টৰ লাইন উলিয়াই আছে। এই বেষ্টখিনি ঢালি ল'লে আমি পোষ্টৰ কাম আৰম্ভ কৰিব। অলৰেডি পোষ্ট আমাৰ হাফ বন্ধা আছে, অলপ আকৌ বান্ধিবও লাগিব। এইটো ছাইডত আহিলোঁ। তো আমাৰ অলপ বৰা থাকিলে ইয়াত টেনশ্যন নাই বাৰু, এই জোখমাখ কৰি ধুনীয়াকৈ কাম কৰি আছে। তো তাতে এপাক মই খাবলৈও আহিলোঁ, আৰু এপাক বোলো সোমাই যাওঁচোন। তাতে কাম পূৰা চলাই আছে। তো চাই লওক বেষ্টৰ কাম। আৰু ফাউণ্ডেশ্যন ইয়াত 10 জাপ ফাউণ্ডেশ্যন হৈছে। চাই লওক 10 জাপ ফাউণ্ডেশ্যন হৈছে। বহুত ডাঙৰ এৰিয়া, প্ৰায় 2400মান এৰিয়া ঘৰ। তো ব'লক মই কিবা এটা খাই আহোঁ, ইহঁতক খাব হ'লেই চাগে। তো আমি খাই আহি দুপৰীয়া এয়া কাম কৰা হৈ গ'ল। এই 3টা পাৰ্টিশ্যন মৰা হৈ গ'ল। ইয়াত প্ৰায় 4 ভাগৰ খাই গ'ল। এতিয়া 2 বৰ্ড বনাইছিলোঁ, 4 বৰ্ডৰ খালে, মানে 4 ভাগৰ খাই গ'ল। এতিয়া আকৌ এবৰ্ড বনাইছোঁ, ইয়াত 2 বেগ। আমাৰ পোৱালি আৰু বাবুৱে বনাইছে। এইফালে আমাৰ কুকুৰে অলপ তাত মানে চাফাই কৰি দিছে, অকণমান মছলা চছলা পৰি থাকিব, তাত পানী মাৰি দিছে। তো সেই লগোৱাকণ এৰুৱাই দিছোঁ আৰু পানী মাৰি। মানে সেইফালে লাইন লগাই দে। তাৰপিছত আমাৰ ইয়াত দেৱাই কি কৰি আছে? দেৱাই কি কৰি আছে? তই পাচি বনাইছ নে মাটি ভৰাইছ? তই এইফালে চাই দে, পাচি বনাইছোঁ, ভাঙি পেলালি পাচিটো। আমাৰ দেৱাই মানে ইয়াত এটা ঘৰতে থাকে, কাম কৰে। ইয়াৰো ঘৰ আমাৰ ফালেকে বাঁহবাৰীত। তো বহুত চকা কামতি। এইফালে মানে এই পাৰ্টিশ্যন এটা আছে, ইয়াত বোলো মাটি ভৰাই দিছে, মাটি ভৰাই আছে। এতিয়া কেইবেগৰ দিলি? হা, 2 বেগ? ক'ত 3 বেগ বনাইছে? 3 বেগ বনাব পাৰোঁ। 2 বেগ পেলালে গেৰ গৈ থাকে। এতিয়া সিহঁত 2টাই খোজকাঢ়িব নোৱাৰে। কিন্তু বালি চাঙি আনোতে মানে এতিয়া একদম কেকোকে আহে। ফাৰ্ষ্ট কৰিবলৈ খোজ একদম আৰ্মি ৰকম দিব লাগিব। আৰ্মিয়ে কেনেকৈ খোজ দিয়ে, তেনেকৈ দিব লাগিব। এতিয়া আমাৰ বাজি গ'ল 4টা বাজু হৈ গ'ল, 3:30 হৈ গ'ল, 3:30 পাৰ হৈ গ'ল, 4টা বাজু হৈ গ'ল। তো এতিয়া 2 বেগ পেলাইছোঁহে, দেখিছেনে? এতিয়া এইখিনি 2 বেগ মাৰোঁতে আমাৰ আন্ধাৰ হৈ যাব। মানে আধা নহয়, আধা ঘণ্টাত ফিনিচিং কৰি দিম। তো পূৰা ফাষ্ট চলামতো, আধা ঘণ্টাত এদাই কৰি দিম, কাম ক্লিয়াৰ কৰি দিম। তো এইফালে কৰ্ণাৰ এটা লগাই থৈছোঁ, এইফালে ঢালিব লাগিব, সেইফালেও কাম। আমাৰ মুনুৱে অকণমান আজি লেট কৰি আছে, গেঠো কৰি আছে, সেইকাৰণে মই ফাষ্ট কৰি লগাই দিছোঁ। তো আজি 6 বেগ চিমেণ্টৰ কাম হ'ব। তাৰপিছত অকণমান ঢেলাই আছে, সেইখনো ঢেলাইকণ দিম। তো ভিডিঅ' কৰিবলৈ আৰু সময় নহয়, আধা হৈ যাব। এতিয়া ফাষ্ট কাম কৰিব লাগিব। তো আজিলৈ বাই। যিসকলে মোৰ ভিডিঅ' চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। ইউটিউবত যদি চাই আছে, ছাবস্ক্ৰাইব কৰি দিব, কেতিয়াও নাপাহৰিব।